Hello students, welcome back to my channel. আজি মই এই ভিডিঅ'ত ITS বিষয়ৰ তোমালোকৰ জব ৰোল বুকখনৰ পৰা আগন্তুক HSLC এক্সামৰ বাবে টপ 55 কোৱেশ্চনছ লৈ আহিছো আৰু এই কোৱেশ্চনছ আনসাৰৰ সৈতে মই আনিছো ইয়াতে এই কোৱেশ্চনবোৰ তোমালোকে যদি চোৱা তেতিয়াহলে মই আশা কৰো তোমালোকৰ এই কোৱেশ্চনৰ পৰা বেছিভাগ কোৱেশ্চনে তোমালোকৰ এক্সামত কমন পৰিব সো আহা দেৰি নকৰাকৈ আমি কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 1 হল what is style অৰ্থাৎ style বুলিলে কি বুজা সো আনসাৰ হৈছে style হৈছে কিছুমান ফৰমেটৰ সমষ্টি যাক আমি ডকুমেন্ট এখনৰ বিভিন্ন পেজ টেক্সট ফ্ৰেম নাইবা আন কিছুমান এলিমেন্টৰ ওপৰত এপ্লাই কৰি ডকুমেন্ট এখন কিদৰে দৃশ্যমান হ'ব তাক নিৰ্ধাৰণ কৰিব পাৰো Question number 2 how many style categories are available in LibreOffice Writer How many style categories does LibreOffice Writer provide? মই question বোৰ ইংলিশতো দিছো যাতে তোমালোকে অসমীয়াত question বোৰ বুজি নাপালেও exact word যদি অসমীয়াত মই যেনেকৈ question দিছো exact word যদি হেই অসমীয়া প্ৰশ্ন যদি নাথাকে তেতিয়ালে at least তোমালোকে ইংলিশ question বোৰ চাই বুজি পাবা যে কি খুদা হৈছে সেই কাৰণে মই ইংলিশত question বোৰ দি দিছো কিন্তু আনসাৰ বোৰ মই অসমীয়াতে দিছো সো আনসাৰ হল LibreOffice Writer ত আমি 6টা ষ্টাইলৰ শ্ৰেণী দেখিবলৈ পাওঁ অৰ্থাৎ 6টা ষ্টাইলৰ শ্ৰেণী প্ৰদান কৰে question মতে তোমালোকে answerটো লিখিবা so question number 3 হল what are the various style categories available in LibreOffice Writer LibreOffice Writer ত উপলব্ধ বিভিন্ন ষ্টাইলৰ শ্ৰেণীবোৰ কি কি শ্ৰেণীবোৰ ভাগবোৰ লিখিব দিছে so 1 নম্বৰ হল পেজ তাৰ পিছত প্যাৰাগ্ৰাফ 3 নম্বৰ ক্যাৰেক্টাৰ তাৰ পিছত 4 নম্বৰ ফ্ৰেম 5 নম্বৰ লিষ্ট আৰু 6 নম্বৰটো হল টেবল so এইকেটা হল বিভিন্ন ষ্টাইলৰ ক্যাটেগৰিজ বুলি কোৱা হয় okay so to আহিব পাৰে question number 4 write the various methods used for accessing predefined styles in LibreOffice Writer অৰ্থাৎ LibreOffice Writer ত পূৰ্ব নিৰ্ধাৰিত ষ্টাইল সমূহ প্ৰাপ্ত কৰাৰ বাবে ব্যৱহৃত বিভিন্ন পদ্ধতি লিখা so আমি কিমান প্ৰকাৰে তাৰ মানে আগতে বনোৱা ষ্টাইলবোৰ আমি পাব পাৰো so 1 নম্বৰ হল মেনু বাৰৰ পৰা ষ্টাইল অপচন ব্যৱহাৰ কৰি নাম্বাৰ 2 হল ষ্টাইল ড্ৰপ ডাউন তালিকা বাকচ অৰ্থাৎ ষ্টাইল ড্ৰপ ডাউন লিষ্ট বক্স ব্যৱহাৰ কৰি ৰোমান 3 হল সাইড বাৰ মেনু ব্যৱহাৰ কৰি so এই তিনি ধৰণে আমি আগতে বনোৱা ষ্টাইল বিলাক আমি প্ৰাপ্ত কৰিব পাৰো question number 5 write the different ways to insert image in a document অৰ্থাৎ ডকুমেন্ট এখনত যদি আমি পিকচাৰ ইনসাৰ্ট কৰিব লাগে অৰ্থাৎ ছবি অন্তৰ্ভুক্ত কৰিব লাগে তো কি উপায়েৰে আমি কৰিব পাৰো কি মেথড ইউজ কৰি so ছবি বিভিন্ন উপায়েৰে ডকুমেন্ট এখনত অন্তৰ্ভুক্ত কৰিব পাৰি Number 1 Roman 1 to হল insert image dialog box ব্যৱহাৰ কৰি drag আৰু drop option ব্যৱহাৰ কৰি আৰু copy আৰু paste option ব্যৱহাৰ কৰি এটো এটা important question হয় question number 6 write the various tools or options available in image toolbar in LibreOffice Writer অৰ্থাৎ LibreOffice Writer ত থকা ছবি টুলবাৰত উপলব্ধ বিভিন্ন সজুলি বা বিকল্পবোৰ লিখা অৰ্থাৎ টুল বিলাক লিখিব দিছে যে ড্ৰয়িং টুলবাৰ যে থাকে LibreOffice Writer তাতে কি টুল আছে কি অপচন আছে মানে So LibreOffice Writer ছবি টুলবাৰত উপলব্ধ বিভিন্ন সজুলিবোৰ কি এটা হল ইমেজ ফিল্টাৰ নম্বৰ 2 হল ইমেজ মোড 3 টো হল ক্ৰপ ইমেজ 4 টো হল ফ্লিপ ভাৰ্টিকেলি আৰু 5 টো হল ফ্লিপ হৰাইজন্টেলি then 6 টো হল rotate 90 degree left 7 টো হল rotate 90 degree right 7 গল 8 টো হল transparency 9 টো হল color আৰু 10 টো হল rotate so একেটা বেলেগ টুলস আছিলে drawing toolbarত image toolbarত LibreOffice Writer next question number 7 how many types of filters are available for improving an image in image filter tool in LibreOffice Writer the LibreOffice Writer image filter toolot আমি কিমান প্ৰকাৰৰ ফিল্টাৰ আমি দেখিবলৈ পাও যিকোনো এটা ছবি উন্নত কৰাৰ বাবে সো LibreOffice Writer ত ছবি ফিল্টাৰ টুলত ছবি এখন উন্নত কৰাৰ বাবে 11 প্ৰকাৰৰ ফিল্টাৰ উপলব্ধ উন্নত কৰা মানে ইমপ্ৰুভ কৰাৰ কাৰণে ইমেজ এটা যিকোনো মডিফাই কৰাৰ কাৰণে আমি কিমান প্ৰকাৰৰ ফিল্টাৰ দেখিবলৈ পাও 11 প্ৰকাৰ 11 টাইপস অফ question number 8 which tool in image toolbar in LibreOffice Writer is used to cut non desirable part of the image অৰ্থাৎ LibreOffice Writer ত ছবি টুলবাৰত কোনটো টুলৰ সহায়ত আমি যিকোনো এটা ছবিৰ আমি মানে অনাকাংক্ষিত অংশ বা যিটো পাৰ্ট আমাৰ নালাগে সেই পাৰ্টটো আমি কাটি পেলাব পাৰো কোনটো টুলৰ সহায়ত ক্ৰপ টুলৰ সহায়ত আমি কাটিব পাৰো মানে কাটি আমি পেলাব পাৰো so next question number 9 fill in the blanks কেটামান দিছো flip horizontally tool flips the image horizontally by dash degree আৰু flip vertically tool image of flips the image vertically by
ড্যাশ ডিগ্ৰী মানে ফ্লিপ হৰাইজন্টেল টুলে ছবি এটা পথালিকৈ কিমান ডিগ্ৰীত ফ্লিপ কৰে আৰু ফ্লিপ ভাৰ্টিকেল টুলে ছবি এটা উলম্বভাৱে কিমান ডিগ্ৰীত ফ্লিপ কৰে সো দুটাৰ এনসাৰ সেম 180 ডিগ্ৰী অৰ্থাৎ 180 ডিগ্ৰীতে ফ্লিপ কৰে পথালিকৈ হি 180 ডিগ্ৰীত ফ্লিপ কৰে আৰু উলম্বভাৱেও 180 degree flip kore. Question number 10. What are the options available under image mode tool in image toolbar in LibreOffice Writer? অর্থাৎ LibreOffice Writer থকা ছবি টুলবাৰত ছবি মোড টুলত কি বিকল্প উপলব্ধ আছে সো আনসার হল Roman 1 black and white থাকিব image mode মানে ইমেজৰ কালাৰ আমি কি দিব পাৰো মোড বিলাক কি থাকিব এটা black and white দিব পাৰো গ্ৰে স্কেল দিব পাৰো বা আমি watermark দিব পাৰো Question number 11. What is resizing an image? অর্থাৎ ছবি এখন পুনৰ আকাৰ দিয়াটো কি ইটো আহে 1 মাৰ্কৰ এটা কোৱেশ্চন আহে যে ছবিক আমি ৰিসাইজ কৰা বুলিলে কি বুজো ছবি এখনৰ পুনৰ আকাৰ দিয়া হৈছে ছবিখনৰ আকাৰ হ্ৰাস বা ডাঙৰ কৰাৰ প্ৰক্ৰিয়া অৰ্থাৎ যিকোনো এটা পিকচাৰ আমি যেটা সৰু বা ডাঙৰ কৰো হেতুকে ৰিসাইজ কৰা বুলি কয় Question number 12 What are the settings used for controlling positioning of an image in LibreOffice Writer LibreOffice Writer ত ছবি এখনৰ অৱস্থান নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা সেটিংবোৰ কি কি So LibreOffice Writer ৰ ছবি এখনৰ অৱস্থান চাৰিটা সেটিংৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় Roman 1 to হল arrangement Roman 2 to হল anchoring Roman 3 to হল alignment আৰু Roman 4 to হল text wrapping So এই চাৰিটা সেটিংৰ দ্বাৰা যিকোনো এটা পিকচাৰৰ আমি কি কৰিব পাৰো পজিশনটো আমি কন্ট্ৰোল কৰিব পাৰো মুভ কৰিব পাৰো Question number 13 What is text wrapping অৰ্থাৎ text wrapping বুলিলে কি বুজো Text wrapping হৈছে drawing object properties toolbar অধীনত উপলব্ধ সজুলিবোৰৰ ভিতৰত এটা ই পাঠৰ সম্পৰ্কত ছবি স্থাপনৰ অনুমতি দিয়ে অৰ্থাৎ টেক্সট ৰেপিং টু কি হয় টেক্সট ৰেপিংৰ সহায়ত আমি ইমেজটো টেক্সটৰ লগত মিলাই পেলাই আমি বহাব পাৰো সো এই টেক্সটৰ কোনফালে থাকিব লেফটত থাকিব নে ৰাইটত থাকিব নে দুটা কলমৰ মাজতে সো তেনে ধৰণে আমি কি টেক্সটৰ লগত মিলাই পেলাই আমি কি কৰিব পাৰো ইমেজটো আমি প্লেস কৰিব পাৰো পিকচাৰটো Question number 14 How many types of Question number 14 How many choices are there in text wrapping tool or the text wrapping toolot কেইটা বিকল্প থাকে So answer about text wrapping toolot 6টা বিকল্প উপলব্ধ আছে যেনে wrap off page wrap optimal page wrap wrap left wrap right আৰু wrap through Question number 15 in how many styles itu how many hobo লাগিছে how many হৈ আছে in how many styles an image can be aligned ষ্টাইলত ছবি এখন কেনে ধৰণে সংৰক্ষিত কৰিব পাৰি মানে ষ্টাইল এখনত আমি পিকচাৰটো কি ধৰণে এলাইন কৰিব পাৰো মানে এলাইন মানে তো জানাই যে লেফটত ৰাখি থাকিব নে ৰাইটত থাকিব নে চেন্টাৰত থাকিব সো ছবি এখনক 6টা বিভিন্ন শৈলীত সংৰক্ষিত কৰিব পাৰি পথালিত 3টা আৰু উলম্বভাৱে আমি 3 ধৰণে কি কৰিব পাৰো সংৰক্ষিত কৰিব পাৰো অৰ্থাৎ এলাইন কৰিব পাৰো Question number 16 What is table of contents মালকে পাইছা এটো সূচীপত্ৰ যেটো table of contents সমলৰ তালিকা কি সো সমলৰ তালিকা বুলি কোৱা হয় সমলৰ তালিকাটো কি সমলৰ তালিকা ডকুমেন্ট এখনত সমলৰ স্বয়ংক্ৰিয় তালিকা অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ই তালিকাৰ প্ৰবিষ্টি মানে এন্টাৰ কৰা বা সমলবোৰ স্বয়ংক্ৰিয়ভাৱে ডকুমেন্টৰ শিৰোনাম আৰু উপশিৰোনামৰ পৰা লোৱা হয় এই সমলসমূহ তালিকাত হাইপাৰলিংক কৰা থাকে অৰ্থাৎ বুজি পাইছা যে অটোমেটিক আমি লিস্ট বনাব পাৰো আমি টেবুলৰ সমলৰ তালিকা ডকুমেন্টত কি অন্তৰ্ভুক্ত কৰা হয় যাতে অটোমেটিক আমি এটা লিস্ট বনাব পাৰো আৰু এই তালিকাৰ প্ৰবিষ্টিবাৰ সমলবোৰ স্বয়ংক্ৰিয়ভাৱে ডকুমেন্টৰ শিৰোনাম মানে কি এই লিস্ট বিলাক যে বনাও তাৰ এন্ট্ৰি বিলাক আমি কৰ পৰা লওঁ আমি হেডাৰ আৰু কৰ পৰা লওঁ সাব হেডাৰৰ পৰা লওঁ সো শিৰোনাম বা উপশিৰোনাম মানে হেডাৰ আৰু সাব হেডাৰৰ আমি হেডিং বনাও হেডিং 1 হেডিং 1 হেডিং 2 হয়নে h1 h2 এনেকে বনাও সো হেতুৱে কৈছে শিৰোনাম আৰু উপশিৰোনাম মানে হেডিং আৰু সাব হেডিং এই পৰা লওঁ আৰু এই সমলসমূহ তালিকাত হাইপাৰলিংক কৰা থাকে হাইপাৰলিংক মানে কি আমি লিংকিং অৰ্থাৎ এই টেবল অফ কন্টেন্টছৰ যিকোনো এটা যদি লিংকত আমি ক্লিক কৰো কি ডাইৰেক্ট এই কন্টেন্টছত আমি যাব পাৰো হয়নে হেতুৱে কোৱা হৈছে হাইপাৰলিংক কৰা থাকে অৰ্থাৎ আমি কন্টেন্টছ কিনি চাবৰ কাৰণে আমি তলত যাব নালাগে আমি টেবল অফ কন্টেন্টছৰ টপিকটোৰ ওপৰত ক্লিক কৰিলে আমি সেই টপিকটো ডাইৰেক্ট আমি সেই পেজটোত গুচি যাব পাৰো হেতুৱে কোৱা হৈছে এই সমলসমূহ তালিকাত হাইপাৰলিংক কৰা থাকে Next question number 17 write the keyboard shortcut to open template dialog box in LibreOffice Writer LibreOffice Writer ৰ template dialog box খুলিবলৈ keyboard shortcut লিখা so keyboard shortcut লিখিব দিছে so ইয়াৰ answer হ'ব ctrl plus shift plus n অৰ্থাৎ ctrl shift আৰু n press কৰিলে আমি template dialog box টো LibreOffice Writer ত open কৰিব পাৰো Question number 18 what do you mean by analyzing data in spreadsheet অৰ্থাৎ ডাটা বিশ্লেষণ বুলিলে কি বুজা ডাটা বিশ্লেষণ হৈছে কাৰ্যকৰী সিদ্ধান্ত লোৱাৰ বাবে উপযোগী তথ্য আহৰণ কৰাৰ প্ৰক্ৰিয়া অৰ্থাৎ ডাটা বিলাকক যদি আমি
বিশ্লেষণ কৰিম যিকোনো এটা আমি সিদ্ধান্ত লোৱাৰ বাবে যেতিয়া আমি ডাটাবিলাকক বিশ্লেষণ কৰিম তেতিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় ডাটা এনালাইজিং বুলি কোৱা হয় হোৱাট ইজ ডাটা কনসলিডেশন অৰ্থাৎ ডাটা একত্ৰীকৰণ মানে কি তথ্যৰ সাৰাংশ দিবলৈ স্প্ৰেডশীটৰ একাধিক শীটৰ পৰা তথ্য এক স্থানত একত্ৰিত কৰিবলৈ ডাটা একত্ৰীকৰণ ফাংচন ব্যৱহাৰ কৰা হয় অৰ্থাৎ বিভিন্ন তথ্যৰ পৰা বিভিন্ন শীটৰ পৰা তথ্যবিলাক যেতিয়া আমি এটা স্থানত আনো একেলগ কৰো যেতিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় ডাটা কনসলিডেশন বোলা হয় অৰ্থাৎ ডাটা একত্ৰীকৰণ বোলা হয় Question number 20 what is macro in spreadsheet অৰ্থাৎ স্প্ৰেডশীটত macro বুলিলে কি বুজা macro হৈছে এক কাৰ্য বা কাৰ্যৰ এক সংহতি যাক আমি যিমানবাৰ ইচ্ছা চলাব পাৰো যেতিয়া আমি এটা macro সৃষ্টি কৰো আমি আমাৰ মাউস ক্লিক আৰু কি ষ্ট্ৰোক ৰেকৰ্ড কৰো আমি এটা macro সৃষ্টি কৰাৰ পিছত আমি ইয়াৰ কাম কৰাৰ ধৰণত সৰু সৰু পৰিৱৰ্তন কৰিবলৈ ইয়াক সম্পাদনা কৰিবও পাৰো অৰ্থাৎ macro মানে কি কিছুমান কাম আমি যিবিলাক কাম আমি বাৰে বাৰে কৰিবলগীয়া কাম হয় না সেই কামবিলাক আমি যেতিয়া অটোমেটিক কৰি দিও তেতিয়া হেতুক আমি কি বুলি কওঁ এই প্ৰসেসটো ম্যাক্ৰো বুলি কোৱা হয় ম্যাক্ৰো আমি নিজে সৃষ্টি কৰিব পাৰো আৰু ই কি কৰে মাউসৰ ক্লিক আৰু কি ষ্ট্ৰোক বিলাকক কিবোৰ্ডৰে কি প্ৰেছ কৰিছো মাউসৰে কোড ক্লিক কৰিছে কিনি কি কৰে ৰেকৰ্ড কৰে Question number 21 why do we use macro in spreadsheet অর্থাৎ স্প্রেডশীটত আমি ম্যাক্রো কিয় ব্যৱহাৰ কৰো কিয় ইউজ কৰো সদায় একে ধৰণে বাৰে বাৰে সম্পাদন কৰা পুনৰাবৃত্তি কৰা কামবোৰ স্বয়ংক্ৰিয় কৰিবলৈ আমি ম্যাক্রো ব্যৱহাৰ কৰো অৰ্থাৎ কিছুমান কাম আমি বাৰে বাৰে কৰি থাকিব লগা হয় সেই একে এটা কাম বাৰে বাৰে কৰা কামবিলাক আমি অটোমেটিক কৰাৰ কাৰণে আমি কি কৰো ম্যাক্রো ব্যৱহাৰ কৰো Question number 22 what is the keyboard shortcut or shortcut key to open the template dialog box in LibreOffice write to already mentioned is CTR shift and press korile hoy Question number 23 write 3 data analysis software orthat tinita data analysis software naam likhibo dise so eta hol MS Excel 2 number to LibreOffice Calc aru eta hol Python Question number তোমালকে এতে ওপেন অফিস কালকো যদি চাৰিটা কয় তেতিয়ালে ওপেন অফিস কালকো লিখিব পাৰা Question number 23 answer to কৈছো Question number 24 what is a shared spreadsheet অর্থাৎ shared spreadsheet বুলি লিখিব যদি আমি এটা স্প্রেডশীট শেয়ার কৰো ভাগ বতৰা কৰো একটা স্প্রেডশীট হেতুকে কি বুলি কোৱা হয় shared spreadsheet সো answer to কি লিখছে সোয়া ভাগ বতৰা কৰা স্প্রেডশীট হৈছে একেখন শীট যাক একাধিক ব্যৱহাৰকাৰীয়ে প্ৰৱেশ কৰিব পাৰে আৰু তেওঁলোকক ইয়াত একেলগে তথ্য পৰিৱৰ্তন কৰিবলৈ অনুমতি দিব পাৰে অৰ্থাৎ একে টাইমতে এটা শীটতে যেতিয়া এজনতকে বেছি মানে কাম কৰি থাকিব পাৰে তেতে এন্টাৰ কৰিব পাৰে আৰু তাতে একেলগে যেতিয়া আমি ডাটা চেঞ্জ কৰি থাকিব পাৰো ডাটা মডিফাই কৰিব পাৰো বহুত কেজন ব্যক্তি এটা শীটতে এটো কি বুলি কোৱা হয় শেয়াৰ্ড স্প্রেডশীট বোলা হয় সেই শীটটো Question number 25 write a short note on what if scenarios what if scenario ওপৰত এটা সমতুকা লিখা So what if scenario হৈছে মূল্যৰ এক সংহতি যাক স্প্রেডশীটত গণনাৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰি সিনাৰিওৰ এটা নাম দিয়া হয় আৰু একেখন শীটত কেইবাটাও সিনাৰিও সৃষ্টি কৰিব পাৰি সো স্প্রেডশীটত আমি ক্যালকুলেশনৰ ভিতৰত আমি what if সিনাৰিওটো আমি কি ব্যৱহাৰ কৰিব পাৰো আৰু এই সিনাৰিওটো যদি আমি ক্ৰিয়েট কৰো তাৰ এটা নাম দিও আৰু এটা শীটতে আমি বহুত কেটা সিনাৰিও ক্ৰিয়েট কৰিব পাৰো তে সৃষ্টি কৰিব পাৰো Question number 26 what is hyperlink মানে কি So hyperlink হৈছে এটা ডকুমেন্টৰ ভিতৰৰ পৰা বেলেগ স্থানত সংৰক্ষিত ডকুমেন্ট এটা লৈ যাবলৈ সৃষ্টি কৰা এটা ইলেক্ট্ৰনিক লিংক অৰ্থাৎ এটা ডকুমেন্টৰ পৰা আন এটা ডকুমেন্টত আমি যোৱাৰ কাৰণে যেটো আমি লিংক সৃষ্টি কৰো সেই লিংকটোকে হাইপাৰলিংক বুলি কোৱা হয় যেটো লিংকত ক্লিক কৰি আমি ডাইৰেক্টলি বেলেগ এটা ডকুমেন্ট বা ফাইল আমি ওপেন কৰিব পাৰো এটা হাইপাৰলিংক সৃষ্টি কৰি একটা স্প্রেডশীট বেলেগ বেলেগ স্প্রেডশীট বা ওয়েবসাইটৰ এখন শীটলৈ যোৱাটো সম্ভৱ সো হাইপাৰলিংক ক্ৰিয়েট কৰি আমি সেম স্প্রেডশীটৰ আৰু এটা ফাইল চাব পাৰো নহলে বেলেগ স্প্রেডশীটৰ আমি একটা স্প্রেডশীটৰ বেলেগ এটা এৰিয়া যাব পাৰো বা বেলেগ এটা স্প্রেডশীট আমি উলাব পাৰো আৰু নাইবা কোনবা এটা ওয়েবসাইটত আমি যাব পাৰো সো তোমালকে নিশ্চয় প্ৰ্যাকটিক্যালি কৰিছা হাইপাৰলিংক কেনেকৈ বনাব লাগে সো এই আনসাৰটো তোমালকে ধুনীয়াকৈ লিখিব পাৰিবা Question number 27 how many types of hyperlink are there and name them hyperlink কিমান প্ৰকাৰৰ আৰু নামবোৰ লিখা So দুই ধৰণৰ hyperlink আছে হেবোৰ আছে relative hyperlink আৰু absolute hyperlink Question number 28 differentiate between absolute hyperlink and relative hyperlink অৰ্থাৎ absolute hyperlink আৰু relative hyperlinkৰ মাজত পাৰ্থক্য দেখুৱা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় So answer এটা relative hyperlink এ বৰ্তমানৰ অৱস্থানৰ সাপেক্ষে অৱস্থান সংৰক্ষণ কৰে আনহাতে এটা absolute hyperlink এ ফাইলটো সংৰক্ষণ কৰা সম্পূৰ্ণ অৱস্থান সংৰক্ষণ কৰে ইয়াতে তোমালকে যদি বৰ্তমান অৱস্থানৰ সাপেক্ষে ফাইলৰ অৱস্থান বুলি লিখি দিবা
ফাইলৰ অৱস্থান সংৰক্ষণ কৰে সো কি কৈছে যে ৰিলেটিভ হাইপাৰলিংকে বৰ্তমান যেটো লোকেশনত ফাইলটো আছে হেইটোৰ সাপেক্ষে তাৰমানে ফাইলৰ লোকেশনটো ঠিক কৰে আৰু এবসলিউট হাইপাৰলিংকে গোটে ফাইলৰ লোকেশনটো ষ্ট'ৰ কৰে যে কোনটো ড্ৰাইভৰ কোনটো ফোল্ডাৰৰ ভিতৰত কোড আছে ফাইলটো সো গোটে দিঘল গোটে লোকেশনটো ষ্ট'ৰ কৰে এবসলিউট হাইপাৰলিংক আৰু ৰিলেটিভ হাইপাৰলিংকে জাস্ট প্ৰেজেন্ট লোকেশনৰ লগত ৰিলেট কৰি পেলেহে ফাইলৰ লোকেশনটো ষ্ট'ৰ কৰে Question number 29. What is the difference between data and information? Data আৰু তথ্যৰ মাজত পাৰ্থক্য কি? So তথ্যৰ অৰ্থ হৈছে কেঁচা তথ্য। ইয়াক পাঠ, গ্ৰাফিক্স, অডিঅ' বা ভিডিঅ'ৰ ৰূপত সংৰক্ষণ কৰা হ'ব পাৰে। আনহাতে তথ্য হৈছে সংসাধিত তথ্য বা সংগঠিত তথ্যৰ প্ৰকাৰ। অৰ্থাৎ ডাটা আৰু ইনফৰমেশ্যনৰ মাজত পাৰ্থক্য কি? ডাটা মানে হ'ল ৰ ফেক্টছ অৰ্থাৎ আমি কিবোৰ্ডৰ পৰা যিটো এন্টাৰ কৰো হেতুকে ডাটা বুলি কোৱা হয় হেতু কিবা অডিও হ'ব পাৰে টেক্সটৰ ৰূপতো হ'ব পাৰে ভিডিও হ'ব পাৰে ইমেজ হ'ব পাৰে ডকুমেন্ট হ'ব পাৰে যিকোনো হ'ব পাৰে তথ্যটো আৰু ইনফৰমেশনটো কি সেই ডাটাখিনি যেতিয়া আমাৰ প্ৰসেস কৰা হয় তাৰ এটা মিনিং ওলাই সো মিনিংফুল ডাটাটোকে ইনফৰমেশন বুলি কোৱা হয় হেতুৱে পাৰ্থক্য ডাটা মিন্স ৰ ফেক্টছ আৰু ইনফৰমেশন মানে প্ৰসেস ডাটা এই ৰ ফেক্টছ খিনিক যেটা প্ৰসেস কৰা হয় ক্যালকুলেশন কৰা হয় ইয়াৰ ওপৰত কাম কৰা হয় তেতিয়া যেটো এটা অৰ্থপূৰ্ণ এটা তথ্য ওলাই তেতিয়া হেতুকে ইনফৰমেশন বুলি কোৱা হয় তেনেকে মই এটা এক্সাম্পল যদি কওঁ 2 দিলু প্লাস দিলু তাৰ পিছত 3 দিলু তাৰ পিছত 2 প্লাস 3 মিলাই পেলে কি মানে 5 হ'ব সো 5 টো যেটো ওলাই আহিব হি 5 টো হ'ব ইনফৰমেশন আৰু 2 প্লাস 2 3 2 বেলেগ বেলেগ কি এটা ডাটা বুলি কোৱা হ'ব So question number 30 what is the database database কি database হৈছে এক সংগঠিত প্ৰকাৰে সঞ্চিত যৌক্তিকভাৱে সম্পৰ্কিত ডাটা আইটেমৰ এক সংগ্ৰহ অৰ্থাৎ ডাটাবেস কি আমি কিছুমান ডাটা বিলাকক কালেকশনক আমি ডাটাবেস বুলি কোৱা হয় একে একে প্ৰকাৰৰ ডাটাখিনিক আমি যেটা কালেক্ট কৰো সেই সংগ্ৰহটোকে ডাটাবেস বুলি কোৱা হয় Question number 31 write a short note on DBMS ডাটাবেসৰ পৰা ডাটা সৃষ্টি আপডেট আৰু উদ্ধাৰ কৰিবলৈ ব্যৱহাৰ কৰা সফটওয়্যাৰটোকে DBMS বোলা হয় বুলি কোৱা হয় অৰ্থাৎ যেটো সফটওয়্যাৰত আমি ডাটাবেস সৃষ্টি কৰিব পাৰো আপডেট কৰিব পাৰো ডাটাত আমি মডিফাই কৰিব পাৰো গোটেখিনি যেটো সফটওয়্যাৰত কৰে সেই সফটওয়্যাৰটোকে DBMS বুলি কোৱা হয় DBMS ৰ ফুল ফৰ্মটো তোমালোকৰ লাগিবটো জানি থবা database management system Question number 32 who proposed relational database model কোনে প্ৰস্তাৱ কৰিছিল relational database model টো 1970 চনত EF কডৰ দ্বাৰা প্ৰস্তাৱিত হৈছিল Question number 33 write a short note on relational database model modelত এটা সমুটুকা লিখা relational database model হৈছে database modelৰ আটাইতকৈ সচৰাচৰ প্ৰকাৰ ডাটা উপাদানবোৰ শাৰী আৰু স্তম্ভৰে গঠিত বিভিন্ন তালিকাত সংৰক্ষণ কৰা থাকে অৰ্থাৎ ডাটাবিলাক আমাৰ কি ৰ আৰু কলম ফৰ্মত ষ্টৰ কৰা থাকে relational database modelত Question number 34 define the following terms used in RDBMS ত ব্যৱহাৰ হোৱা এই তলত দিয়া টাৰ্ম বিলাক তলত দিয়া শব্দ বিলাকৰ সংজ্ঞা লিখা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহি যাব পাৰে 1 মাৰ্কৰ কোৱেশ্চন সব মই এটা এটাকে দি দিছো যে এন্টিটি মানে কি সত্তা এন্টিটি মানে কি বুজায় এটা এটা বাস্তৱ পৃথিৱীৰ অবজেক্ট যাৰ বিষয়ে তথ্য ডাটাবেজত সংৰক্ষণ কৰা হয় নেক্সট শব্দটো হল টেবুল মানে কি টেবুল এখন হৈছে যৌক্তিকভাৱে সম্পৰ্কিত ৰেকৰ্ডৰ সংগ্ৰহ ইয়াক স্তম্ভ আৰু শাৰীৰ এক সংহতি হিচাপে সংগঠিত কৰা হয় অৰ্থাৎ ৰ আৰু কলমৰ কালেকশন বুলি আমি ক'ব পাৰো টেবুলত যত আমাৰ ৰেকৰ্ড বিলাক কি ৰ আৰু কলম ফৰ্মত ষ্টৰ কৰা থাকে নেক্সট Roman 3 ফিল্ড মানে কি ফিল্ড হৈছে ডাটাবেজৰ আটাইতকৈ সৰু সত্তা এন্টিটি ফিল্ড সমূহৰ এক সংগ্ৰহে এটা ৰেকৰ্ড তৈয়াৰ কৰে অৰ্থাৎ ফিল্ড বিলাক লগ লাগি কি হয় এটা ৰেকৰ্ড প্ৰস্তুত হয় যেনেকৈ roll number name class এইবিলাকৰ যেতিয়া ভ্যালু বিলাক আমি এন্টাৰ কৰো তেতিয়া হলে এইটো এটা ৰ ফৰ্ম হয় তা ফিল্ড বিলাক লগ লাগি কি হয় এটা ৰেকৰ্ড তৈয়াৰ হয় আৰু ৰেকৰ্ডটোকে ৰ বুলি কোৱা হয় সো ৰেকৰ্ড বা শাৰী সো ৰেকৰ্ড কি অবজেক্ট এটাৰ সৈতে সম্পৰ্কিত সকলো ক্ষেত্ৰৰ ডাটা মানক ৰেকৰ্ড বুলি কোৱা হয় মানে যিকোনো এটা অবজেক্টৰ গোটেইখিনি ইনফৰমেশনৰ কালে যেনেকৈ মানুহ এজনৰ roll number name class এড্ৰেছ এই গোটেইখিনি ইনফৰমেশন মিলি পেলে এটা ৰেকৰ্ড হয় এটা ৰেকৰ্ডক ৰ বুলি কোৱা হয় সো এটো ৰেকৰ্ড বুলি কোৱা হয় ইয়াক এখন টেবুলৰ ভিতৰত শাৰী হিচাপে উপস্থাপন কৰা অৰ্থাৎ ৰ হিচাপে ইয়াক প্ৰেজেন্ট কৰা হয় অৰ্থাৎ ৰটোকে কি বুলি কোৱা হয় ৰেকৰ্ড বুলি কোৱা হয় আৰু ফিল্ডক কি বুলি কোৱা হয় কলম বুলি কোৱা হয় ৰৰ আন এটা নাম ৰেকৰ্ড আৰু কলমৰ আন এটা নাম ফিল্ড Question Roman 5 প্ৰাথমিক কি মানে প্ৰাইমাৰী কি এটোৰ ওপৰত কোৱেশ্চন আহে যে প্ৰাইমাৰী কি হৈছে এটা কি যি টেবুল এখনৰ প্ৰতিটো শাৰী
অনন্যভাৱে চিনাক্ত কৰে ই টেবুলখনৰ বাবে এক অনন্য চিনাক্তকৰ্তা অৰ্থাৎ প্ৰত্যেকটো ৰোক ই এককভাৱে চিনাক্ত কৰে প্ৰাইমেৰী কিৰ সৈতে যেনেকৈ আমি ৰোল নম্বৰ যদি আমি ষ্টুডেণ্টৰ ডাটা ভৰাওঁ তেতিয়া ৰোল নম্বৰটো প্ৰাইমেৰী কি হিচাপে থাকে কাৰণ ৰোল নম্বৰটো দুটা ষ্টুডেণ্টৰ একে কেতিয়াও হ'ব নোৱাৰে সো তেনেকুৱা এটা ফিল্ড যিটো ফিল্ডে যিকোনো এটা ৰোক এককভাৱে চিনাক্ত কৰে হেতুকে প্ৰাইমেৰী কি বুলি কোৱা হয় নেক্সট ৰোমান 6 ফৰেন কি যদি এখন টেবুলৰ ফিল্ড বা ফিল্ড সংমিশ্ৰণ আন এখন তালিকাৰ ৰেকৰ্ড অনন্যভাৱে চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি তেনেহলে সেই নিৰ্দিষ্ট ফিল্ডটোক ফৰেন কি বুলি কোৱা হয় অৰ্থাৎ টেবুলৰ এটা বা এটাতকৈ বেছি ফিল্ডে যেতিয়া আন এখন টেবুলৰ ৰেকৰ্ড এটাক আমি এককভাৱে চিনাক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ তেতিয়া সেই ফিল্ডটোক ফৰেন কি বুলি কোৱা হয় তোমালোকে এটা কোৱেশ্চন আহে খুব ইম্পৰ্টেন্ট এটা কোৱেশ্চন প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত পাৰ্থক্যটো আছে তোমালোকে এই দুটাৰ সংজ্ঞা দুটা বেলেগ বেলেগকৈ লিখি দিবা সো আনসাৰটো কমপ্লিট হৈ যাব এইটো কোৱেশ্চন আনসাৰটো চাই লবা ৰোমান 7 ক্যান্ডিডেট কি ক্যান্ডিডেট কি বুলিলে কি বুজা প্ৰাথমিক কি হবলৈ যোগ্য সকলো ক্ষেত্ৰ মূল্য হৈছে সেই তালিকাৰ ক্যান্ডিডেট কি এনে ক্ষেত্ৰখন খালি ৰাখিব নোৱাৰি বা নকল মূল্য দিব নোৱাৰি নকল মূল্য মানে ডুপ্লিকেট ভ্যালু তাতে আমি এন্টাৰ কৰিব নোৱাৰো বা ক্যান্ডিডেট কি আমি তানে প্ৰাথমিক প্ৰাইমেৰী কি হোৱা ফিল্ড প্ৰাইমেৰী কি হ'ব পৰা যোগ্যতা থকা সকলোবোৰ ফিল্ডকে কি বুলি কোৱা হয় ক্যান্ডিডেট কি লিষ্টত অন্তৰ্ভুক্ত কৰা হয় আৰু তেনেকুৱা ধৰণৰ ভ্যালুখিনি আমি এমটি ৰাখিব নোৱাৰো খালি ৰাখিব নোৱাৰো বা ডুপ্লিকেট ভ্যালু আমি এন্টাৰ কৰিব নোৱাৰো 8 অল্টাৰনেট কি মানে ক্যান্ডিডেট কিৰ ভিতৰত এটা বা দুটা প্ৰাইমেৰী কি হিচাপে তৈয়াৰ কৰা হয় আনবোৰ হৈছে অল্টাৰনেট কি অৰ্থাৎ ক্যান্ডিডেট কিৰ ভিতৰত এটা বা দুটা হ'ব প্ৰাইমেৰী কি বাকি কেটা যিকেটা কি থাকি যাব বাকি কেটা যিকেটা ফিল্ড থাকি যাব এটা অল্টাৰনেট কি বুলি কোৱা হ'ব Question number 35 what is called an object what are the various objects available in a database অৰ্থাৎ অবজেক্ট বুলিলে কি বুজা ডাটাবেছত উপলব্ধ বিভিন্ন অবজেক্টবোৰ কি তোমালোকে এমএস এক্সেল যদি প্ৰ্যাকটিক্যাল কৰিছে তেতিয়া অবজেক্টবিলাক কি আছিল যে ডাটাবেছত থকা অবজেক্ট হৈছে এক গাঁথনি বা এক বিশেষত্ব যাক ডাটা সংৰক্ষণ প্ৰতিনিধিত্ব বা পুনৰুদ্ধাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ডাটাবেছত উপলব্ধ বিভিন্ন অবজেক্টবোৰ কি টেবল ফৰ্ম টেবুলৰ কথাটো অলৰেডি কোৱা হৈছে যে টেবুল এখন হৈছে যিকোনো ডিবিএমএছৰ মৌলিক একক ডাটাবোৰ শাৰী আৰু স্তম্ভ বিন্যাসত টেবুলত সংৰক্ষণ কৰা মৌলিক একক কি আমি প্ৰথমতে ডাটাবেছত সোমাই আমি কি কৰো প্ৰথমতে টেবুলে বনাও হয় না সো এটা প্ৰাইমেৰী একক বুলি কোৱা প্ৰাইমেৰী এন্টিটি হয় আৰু ফৰ্ম হৈছে ডাটাবেজ এটাৰ এক বিশেষত্ব যাক আমি সহজ আৰু ব্যৱহাৰকাৰী অনুকূল প্ৰকাৰে এখন টেবুলত ডাটা প্ৰবিষ্ট কৰিব পাৰো অৰ্থাৎ ফৰ্ম হৈছে ডাটাবেজৰ আৰু এটা অবজেক্ট যাৰ সহায়ত আমি কি কৰিব পাৰো ফৰ্মৰ মাধ্যমেৰে আমি টেবুলত ডাটা ভৰাব পাৰো ৰোমান 3 কোৱেৰি ডাটাবেজৰ পৰা বিচৰা তথ্য উদ্ধাৰ কৰিবলৈ প্ৰশ্ন কোৱেৰিৰ অসমীয়াটো যদি অনুবাদ কৰো তেতিয়া প্ৰশ্ন বুলি কোৱা হয় সো ডাটাবেজৰ পৰা বিচৰা তথ্য উদ্ধাৰ কৰিবলৈ প্ৰশ্ন ব্যৱহাৰ কৰা হয় এইটো সৰল শব্দ এইটো ডাটাবেজৰ পৰা সোধা এটা প্ৰশ্ন অৰ্থাৎ কোৱেৰি তোমালোকে প্ৰ্যাকটিক্যাল কৰা নাই কিন্তু থিওৰিত এইটো কোৱেশ্চন আহিব পাৰে কোৱেৰি বুলিলে কি বুজা কোৱেৰি মানে তোমালোকে এমএস এক্সেল যদি ফিল্টাৰ কৰিছা তোমালোকে মনত আছে শৰ্টিং ফিল্টাৰিংত কি আমি কিছুমান শৰ্ত পূৰণৰ ডাটাখিনি আমি দেখিবলৈ পাওঁ তেনেকুৱা কোৱেৰি হৈছে কিছুমান প্ৰশ্নৰ উত্তৰ পোৱাৰ কাৰণে আমি যেনেকৈ ডাটাবেজ এটা টেবুল এটা বনালো তাতে যদি কিছুমান ৰোল নম্বৰ থকা ষ্টুডেণ্টৰ নাম আমি উলাব লাগে সো এইটো আমি কোৱেৰি ইউজ কৰি পেলাই আমি উলাব পাৰো সো ৰিপোৰ্ট কোৱেৰি এটাৰ আউটপুট প্ৰতিবেদনৰ ৰূপত প্ৰদৰ্শিত অৰ্থাৎ ৰিপোৰ্টৰ সহায়ত আমি কি কৰিব পাৰো টেবুলত থকা ডাটাখিনি আমি দেখাব পাৰো প্ৰদৰ্শন কৰিব পাৰো Question number 36 what are the advantages of DBMS DBMS-ৰ সুবিধাবোৰ কি সো ডিবিএমএছৰ সুবিধাবোৰ হ'ল সংগঠিত সংৰক্ষণ ডাটাবেজৰ ডাটাবোৰ এক সংগঠিত প্ৰকাৰে সংৰক্ষণ কৰা অৰ্থাৎ ডিবিএমএছৰ প্ৰথম সুবিধাটো কি যে ডাটাবেজত থকা ডাটাবিলাকক আমি অৰ্গেনাইজ মানে এৰেঞ্জ কৰি থব পাৰো ধুনীয়াকৈ সিজল কৰি থব পাৰো আৰু ডাটা বিশ্লেষণ এক ডাটাবেজে কিছুমান চৰ্তৰ ওপৰত আধাৰিত কৰি ডাটা বিশ্লেষণত সহায় কৰে অৰ্থাৎ ডাটাবিলাক এনালাইজ কৰিব পাৰো ডাটাবিলাকত আমি কিছুমান বিশ্লেষণ কৰিব পাৰো কোনবিলাক কিছুমান শৰ্ত পূৰণ হোৱা ডাটাখিনিক আমি এটা সাইডত থব পাৰো এটা এৰিয়াত থব পাৰো সো তেনেকুৱা ধৰণৰ বিশ্লেষণবিলাক আমি কৰিব পাৰো ৰোমান 3 ডাটা ভাগ বতৰা কৰা অৰ্থাৎ ডাটাবিলাক আমি শেয়াৰ কৰিব পাৰো যদি বিভিন্ন এপ্লিকেশনৰ বাবে একেটা ডাটা সেটৰ প্ৰয়োজন হয় তেন্তে ডাটাবেজটো আন এপ্লিকেশনৰ সৈতে ভাগ বতৰা কৰিব পাৰো অৰ্থাৎ শেয়াৰ কৰিব পাৰো বেলেগ এটা এপ্লিকেশনৰ লগত আমি ডাটাবেজৰ ডাটাখিনি ডিবিএমএছত থকা ডাটাখিনি আমি শেয়াৰ কৰিব পাৰো ডাটা ৰিডান্ডেন্সি কেইবাটাও তালিকাত একে ডাটা ফিল্ডৰ প্ৰয়োজন হলে ডাটা ফিল্ড তালিকাৰ সংখ্যাত পুনৰাবৃত্তি হ'ব পাৰে ইয়াক ডাটা ৰিডান্ডেন্সি বুলি কোৱা হয় ডিবিএমএছ সঁজুলি ব্যৱহাৰ কৰি ইয়াক হ্ৰাস কৰিব পাৰি অৰ্থাৎ বহুত কেইটা টেবুলত কি হয় আমি একে প্ৰকাৰৰ ডাটা ফিল্ড আমি যেতিয়া ভৰাও তেতিয়া ডুপ্লিকেট ফিল্ড বহুত হৈ যায় হয়নে সো তেনেকুৱা ধৰণৰ ডুপ্লিকেট ফিল্ড বিলাক আমি ডিবিএমএছ ব্যৱহাৰ কৰি আমি কমাব পাৰো
Question number 37. Name one free and open source software. এটা বিনামূলীয়া আৰু মুক্ত উৎস DBMS ৰ নাম লিখা. So answer হ'ল LibreOffice Base. Question number 38. What is called data type? Name some data type. Data type বুলিলে কি বুজা? কিছুমান data type ৰ নাম লিখা. So answer হ'ব data type এটা নিৰ্দিষ্ট ক্ষেত্ৰত সঞ্চিত কৰা ডাটাৰ প্ৰকাৰ বুজায়. সচৰাচৰ ব্যৱহৃত ডাটা টাইপ নিম্নলিখিত ধৰণৰ যেনেকৈ টেক্সট ডাটা টাইপ যেনেকৈ টেবুল যেতিয়া বনাইছিলে তোমালোকে ডিজাইন ভিউ তেতিয়া কি ডাটা টাইপ ইউজ কৰিছিলা কি ডাটা টাইপ তোমালোকে দেখিবলৈ পাইছা টেক্সট দেখা পাইছা নেক্সট নিউমেৰিক ডাটা টাইপ মানে কি যেটাতে নাম্বাৰ ভৰাব পাৰিছিল আমি নেক্সট কারেন্সি ডাটা টাইপত আমি মুদ্ৰাৰ মূল্য সূচাই আৰু বিভিন্ন দেশৰ মুদ্ৰা ব্যৱহাৰ কৰি আমি সঞ্চিত কৰিব পাৰো ডেট ডাটা টাইপ তাৰিখ আৰু সময়সূচিত আমি যেতিয়া যিকোনো টেবুলত আমি যেতিয়া তাৰিখ ভৰাও তেতিয়ালে ডেট ডাটা টাইপটো ব্যৱহাৰ কৰো Next question number 39. How many ways a table can be created in a database? What are they? Database or table এখন কিমান প্ৰকাৰে সৃষ্টি কৰিব পাৰি সেইবোৰ কি? Database এটা table এখন দুই ধৰণে সৃষ্টি কৰিব পাৰি সেইবোৰ হৈছে wizard ব্যৱহাৰ কৰি আৰু design view ব্যৱহাৰ কৰি. So question number 40. Write the names of 3 DBMS. যিকোনো তিনিটা DBMS ৰ নাম লিখা. So তিনিটা DBMS ৰ নাম হ'ল MS Access, Oracle আৰু Fox Pro. এইটো এটা important question হয়. Question number 41. How many types of relationships can be set up between two tables in a relational database? অৰ্থাৎ relational database দুটা টেবুলৰ মাজত কিমান প্ৰকাৰৰ সম্পৰ্ক স্থাপন কৰিব পাৰি relational database এটা দুটা টেবুলৰ মাজত তিনি প্ৰকাৰৰ সম্পৰ্ক স্থাপন কৰিব পাৰি সেইবোৰ হৈছে একৰ পৰা এটা অৰ্থাৎ 1 to 1 বহুতৰ পৰা এক অৰ্থাৎ many to 1 বহুতৰ পৰা বহুতলৈ অৰ্থাৎ many to many so এই তিনি ধৰণৰ ৰিলেশনশিপ আমি এস্টাবলিশ কৰিব পাৰো দুটা টেবুলৰ মাজত Question number 42. What is called query in a database? Write a short note on query. Query উপর মই অলরেডি দিছো তবে ইয়াতে মই অকনমান বহলকে দিছো যে এটা query হৈছে যিকোনো DBMS আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য query ব্যৱহাৰ কৰি আমি ডাটাবেছত এক বা একাধিক টেবুলৰ পৰা ডাটা উদ্ধাৰ আৰু প্ৰদৰ্শন কৰিব পাৰো সৰল শব্দত প্ৰশ্ন এটা হৈছে মানে query হৈছে এটা নিৰ্দিষ্ট ডাটা অবজেক্টত যিকোনো অপাৰেশনৰ বাবে প্ৰশ্ন বা অনুৰোধৰ দৰে Question number 43. How many ways a query can be created? Write them. এটা প্ৰশ্ন কিমান প্ৰকাৰে অৰ্থাৎ এটা query কিমান প্ৰকাৰে সৃষ্টি কৰিব পাৰি ডাটাবেজত আৰু সেইবোৰ লিখা সো ডাটাবেজত এটা query তিনি ধৰণে সৃষ্টি কৰিব পাৰি যেনেকৈ wizard ব্যৱহাৰ কৰি ডিজাইন ভিউ ব্যৱহাৰ কৰি আৰু SQL view ব্যৱহাৰ কৰি Question number 44. How many ways a form can be created in a database? Database এটা form কিমান প্ৰকাৰে সৃষ্টি কৰিব পাৰি তোমালোকে বনাইছে অলৰেডি সকে প্ৰ্যাকটিক্যালত যে ফৰ্ম আমি দুই ধৰণে সৃষ্টি কৰিব পাৰো wizard ব্যৱহাৰ কৰি আৰু এটা ডিজাইন ভিউ ব্যৱহাৰ কৰি Question number 45. What do you mean by workplace safety? এটো তোমালোকৰ জব ৰোল কিতাপখনৰ পৰা তোমালোকৰ এটো লাষ্ট ইউনিট হয় কৰ্মস্থানৰ সুৰক্ষা বুলিলে কি বুজা কৰ্মস্থানৰ সুৰক্ষা হৈছে কোম্পানী এটাৰ কামৰ পৰিবেশ আৰু কৰ্মচাৰীসকলৰ সুৰক্ষা স্বাস্থ্য আৰু কল্যাণ প্ৰভাৱিত কৰা সকলো ব্যৱস্থা So, কৰ্মচাৰী বিলাকৰ সুৰক্ষা স্বাস্থ্য আৰু কল্যাণক প্ৰভাৱ কৰা যিবিলাক ব্যৱস্থা গুটি সিস্টেমটোকে যেটো কোম্পানী এটাৰ কামৰ পৰিবেশটো এটা কাম কৰাৰ যেটো পৰিবেশ আৰু তেওঁলোকৰ কৰ্মচাৰী বিলাকৰ এমপ্লয়ি বিলাকৰ হেলথ ৰিলেটেড বা তোমালোকৰ সেফটি ৰিলেটেড যিবিলাক কাম কৰা হয় গুটি সিস্টেমটোকে গুটি ব্যৱস্থাটোকে কৰ্মস্থানৰ সুৰক্ষা বুলি কোৱা হয় Question number 46 What are the various types of hazard অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ hazard বুলি কি বুজা অৰ্থাৎ বিপদ বুলিলে কি বুজা বিভিন্ন প্ৰকাৰৰ বিপদ হৈছে শাৰীৰিক বিপদ বৈদ্যুতিক বিপদ জুইৰ বিপদ বা স্বাস্থ্যৰ বিপদ ইমান প্ৰকাৰৰ সো কিমান প্ৰকাৰৰ বিপদ হ'ব পাৰে যিকোনো এজন কৰ্মচাৰীৰ কৰ্মস্থানত So question number 47 What is dust explosion pentagon ধূলি বিস্ফোৰণ পেন্টাগন কি ধূলি বিস্ফোৰণ হ'বলৈ পাঁচটা উপাদান থাকিব লাগিব ধূলিৰ অস্তিত্ব ধূলি বিস্ফোৰণ বায়ুত অক্সিজেন বন্দিত্ব আৰু এক ইগনিশন উৎস So এইবোৰক ধূলি বিস্ফোৰণ পেন্টাগন বুলি কয় যেটো পাঁচটা উপাদান থাকে সেইভাবে ধূলি বিস্ফোৰণ এক পেন্টাগন বুলি কোৱা হয় Question number 48 What is the keyboard shortcut or shortcut key to open the template dialog box it already repeat হৈছে question to so ctrl shifter and press কৰি Question number 49 Which actions are not recorded by Mac এটা important question হয় এটো এই ধৰণে question নাহিব পাৰে তোমালোকৰ fill in the blanks হিচাপে আহিব পাৰে বা true false হিচাপে আহিব পাৰে মুঠতে এই চাৰিটা পইণ্ট তোমালোকে মনত ৰাখিবা যে Macৰে কোনবিলা কাৰ্য ৰেকৰ্ড নকৰে যে আমি যেটা উইন্ডো এটা ওপেন কৰো হেতু ৰেকৰ্ড নকৰে
বা যিটো উইন্ডোত আমি ম্যাক্ৰোটো অন কৰিছো তাৰ বাহিৰে বেলেগ এটাত যদি আমি কাম কৰো তেতিয়াহলে সেইটো ৰেকৰ্ড নকৰে আৰু এটা উইন্ডোৰ পৰা আনটো উইন্ডোত মুভ কৰাটো ৰেকৰ্ড নকৰে আৰু স্প্ৰেডশীটৰ লগত ৰিলেটেড আইটেমত যদি আমি কিবা কাম কৰি আছো তেতিয়াহলে সেই কাৰ্যখিনিও ম্যাক্ৰোয়ে ৰেকৰ্ড নকৰে সো এইখিনি আপোনালোকে ভালদৰে চাবা নেক্সট মই কিটামান কোৱেশ্চন আনিছো পাৰ্থক্যৰ অকল কোৱেশ্চন আৰু এইবোৰৰ আনসাৰ অলৰেডি মই আগত দিয়ে দিছো আনসাৰ বিলাক তাতে আছে জাস্ট কোৱেশ্চন বনাই আনিছো তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক চাই যাবা প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত পাৰ্থক্য কোৱেশ্চন নম্বৰ 50 হয় তো তোমালোকে আনসাৰ আছে বেলেগ বেলেগকে সংজ্ঞা লিখি দিবা সো পাৰ্থক্য হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 51 ডাটাৰ ইনফৰমেশনৰ মাজত পাৰ্থক্য এটা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট 52 ৰিলেটিভ হাইপাৰলিংক আৰু এবসলিউট হাইপাৰলিংকৰ মাজত পাৰ্থক্য এটো এটা ইম্পৰ্টেন্ট পাৰ্থক্য আহিব পাৰে কোৱেশ্চন নম্বৰ 53 ফৰ্ম আৰু ৰিপৰ্টৰ মাজত পাৰ্থক্য সো ফৰ্ম বুলিলে কি বুজা আৰু ৰিপৰ্ট বুলিলে কি বুজা অলৰেডি মই দিছো সো পাৰ্থক্য মানে বেলেগ বেলেগকে সংজ্ঞাবিলাক দি দিবা নেক্সট কোৱেশ্চন নম্বৰ 54 ফিল্ড আৰু ৰেকৰ্ডৰ মাজত পাৰ্থক্য সো হেতু আনসাৰ মই দি দিছো সো হেতুৱে ৰেডি কৰিবা আনসাৰটো চাই যাবা কোৱেশ্চন নম্বৰ 55 ক্যান্ডিডেট কি আৰু অল্টাৰনেট কিৰ মাজত পাৰ্থক্য সো হেতু আনসাৰো দিয়া হৈছে এই ভিডিওটো তোমালোকে এইগেটাৰ আনসাৰ চাই যাবা নেক্সট মই ভিডিওত এই জব ৰোল কিতাপখনৰ পৰা যিমান ফুল ফৰ্ম আছে এই ফুল ফৰ্ম বিলাক আনিছো সো ফুল ফৰ্ম বিলাক ভালদৰে চাবা তোমালোকৰ নিশ্চয় ইয়াৰ পৰা কমন পৰিব নম্বৰ 1 ফুল ফৰ্মটো হল TOC অৰ্থাৎ টেবল অফ কন্টেন্টস নম্বৰ 2 টো হল DBMS ৰ ফুল ফৰ্মটো হল ডাটাবেস মেনেজমেন্ট সিস্টেম নম্বৰ 3 টো হল RDBMS ৰ ফুল ফৰ্ম হল ৰিলেশনাল ডাটাবেস মেনেজমেন্ট সিস্টেম প্ৰত্যেকটো শব্দৰ প্ৰথম লেটাৰটো ক্যাপিটেলত দিবা Number 4 to whole SQL structured query language. Number 5 to whole IT full form to whole information technology. Number 6 to whole IT/ITES full form to whole information technology / information technology enabled services. It is our subject or name. Number 7 ICT information and communication technology. Number 8 to whole LED light emitting diode. Number 9 to whole LCD. Their full form to whole liquid crystal display. So আজিৰ ভিডিওত এইখিনি আছিলে 55 টো কোৱেশ্চন তাৰে লগতে কেইটামান ফুল ফৰ্ম যিবোৰ তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি কোৱেশ্চন যে আনসাৰখিনি ভালকৈ চাই যোৱা তেতিয়াহলে বেছিভাগ কোৱেশ্চনে তোমালোকৰ কমন পৰিব কিন্তু এনেকুৱা নহয় যে অকল এগিটাই পঢ়িলে বা আৰু কোনো কোৱেশ্চন নাহে মই অকল ইম্পৰ্টেন্ট খিনি উলাই দিছো কিন্তু আৰু কোৱেশ্চন ৰৈ গৈছে So তোমালোকৰ এক্সট্ৰা কোৱেশ্চন খিনিও যদি আৰু লাগে তেতিয়াহলে মোৰ এটা সাইট আছে www.elearnersmentor.com তাতে গৈ ষ্টুডেন্ট সেকশনত গৈ তোমালোকৰ ক্লাছ 10 ITES ৰ লিংকত ক্লিক কৰিবা আৰু তাৰ পৰা ইউনিট ওয়াইজ তোমালোকে কোৱেশ্চন আনসাৰ এক্সট্ৰা কোৱেশ্চন যিবিলাক মই দিয়া নাই সেইবিলাক কোৱেশ্চনৰ আনসাৰ তোমালোকে লিখি লব পাৰিবা তাৰ পৰা ওকে সো আগন্তুক পৰীক্ষাৰ বাবে তোমালোকলৈ শুভেচ্ছা জনালো আৰু আজিৰ ভিডিওটো এতে শেষ কৰিছো থ্যাংক ইউ